মই যিখিনি ঠাইত উপস্থিত আছোঁ এই ঠাইখিনিত 1992 চনৰ পূৰ্বে কেইবাখনো গাঁও আছিল। কেইবাখনো গাঁও 1992 চনৰ অহা বানৰ পাছত উটি গ'ল আৰু উটি এতিয়া একেবাৰে নদী হৈ পৰিল, একেবাৰে বালি হৈ পৰিল আৰু নদীৰ চাপৰি হৈ পৰিল। মই সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ, এই যিসমূহ আপোনালোকে নৈ গৰাখহনীয়া দেখিছে বা এই মই যিখিনি ঠাইত উপস্থিত আছোঁ এই সকলোখিনি একোখন গাঁও আছিল 1992 চনৰ পূৰ্বে। 1992 চনত যেতিয়া বিধ্বংসী বান আহিল, বিধ্বংসী বান অহাৰ পাছত গোটেই গাঁওখিনি উটুৱাই লৈ গ'ল। তাৰ পাছত প্ৰতি বছৰে যিটো স্থানীয় হিচাপে অনন্ত নলা হিচাপে জনাজাত আৰু এইখন হ'ল ডাঙৰি নদী, আৰু ডাঙৰি নদীৰ প্ৰতি বছৰ বাৰিষাত অহা বানে প্ৰতি বছৰে গৰাখহনীয়া কৰি এতিয়া একেবাৰে ভাবুকি কঢ়িয়াই আনিছে বৃহত্তৰ কদগুৰি অঞ্চলটোক। আৰু কদগুৰি অঞ্চলটো যিহেতু ভাবুকি কঢ়িয়াই আনিছে, আমি পূৰ্বেও আমি এই বিষয়ে বাতৰি সম্প্ৰচাৰ কৰিছোঁ। আজি পুনৰ এই ঠাইখিনিত উপস্থিত আছোঁ। মোৰ একেবাৰে কাষতে আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে এই যি ডাঙৰি নৈৰ পাছতে আছে এই গাঁওকেইখন। প্ৰায় 20খন গাঁও 1992 চনৰ পাছৰ পৰা প্ৰতি বছৰে গৰাখহনীয়াৰ ফলত ইতিমধ্যে নিশ্চিহ্ন হৈ পৰিছে। আৰু ইয়াৰ যিসকল বানত ক্ষতিগ্ৰস্ত হৈছে, ক্ষতিগ্ৰস্ত হোৱা লোকসকলে বিভিন্ন ঠাইলৈ যাবগৈ লগা হৈছে, যাৰ ফলত তেওঁলোকে এতিয়া জীৱন জীৱিকাৰ ওপৰতো ভাবুকি স্বৰূপ হৈ পৰিছে। আৰু মই এই ঠাইখিনি যিহেতু উপস্থিত আছোঁ আৰু কেইবাটা দল সংগঠনৰ বিষয়ববীয়া মোৰ সৈতে উপস্থিত আছে, যিহেতু এই ঠাইখিনিত কেনেদৰে গৰাখহনীয়া হৈছে, কেনেদৰে এই ঠাইসমূহৰ পৰা গাঁওসমূহ উটি গৈছে, সেই সমগ্ৰ বিষয়ে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমে আছে মোৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতি আছে। যে আমি যিহেতু এই ঠাইখিনিলৈ আহিলোঁ, ওচৰতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে আৰু লগতে এই যিখন ডাঙৰি নৈ স্থানীয় হিচাপে অনন্ত নলা হিচাপে জনাজাত। প্ৰতি বছৰে বান গৰাখহনীয়া আহে, কিন্তু চৰকাৰৰ ফালৰ পৰা প্ৰতি বছৰে বাৰিষাৰ সময়ত তেওঁলোকে হাৰ পায় যে গৰাখহনীয়া ৰোধ কৰিব লাগে। এতিয়া খৰালি সময় আছে, এতিয়া পানী নাই ঠাইখিনিত, তেওঁলোকে বান প্ৰতিৰোধ কৰিবৰ কাৰণে বা গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কি ক'ব? হয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিয়ে আমাৰ যিটো ইছ্যু, আচলতে অনন্ত নলাৰ বান গৰাখহনীয়াৰ স্থায়ী সমাধান কৰক বুলি আমি অতীজৰ পৰা আন্দোলন কৰি আহিছোঁ। কিন্তু আমি এটা কথা কওঁ, 1992 চনতে সেই যেতিয়া বানপানী হৈছিল, বানপানীৰ সময়তে এই অনন্ত নলা নামৰ যি উৎপত্তি হ'ল, যি আচলতে অনন্ত নামৰ এজন ব্যক্তিয়ে যেতিয়া চেপা পতাৰ বিষয়টোক লৈ উৎপত্তি হৈছে। আৰু সেই সময়তে যেতিয়া ইয়াত 20খনকৈ গাঁও আছিল আৰু সেই 20খন গাঁও ইতিমধ্যে ইয়াৰ পৰা উঠি গৈ য'তে ত'তে বসতি স্থান কৰিবলগীয়া হৈছে, দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে। সিহঁতৰ নিজৰ ঘৰ, আশাৰ ৰেঙনি, আচলতে যিখন সুন্দৰভাৱে এখন ঘৰ তৈয়াৰ কৰা হয়, সেই ঘৰখন উটুৱাই লৈ যাবলৈ সক্ষম হ'লে এই অনন্ত নলাৰ বান গৰাখহনীয়া। গতিকেলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি কওঁ যে চৰকাৰে বিভিন্ন ধৰণৰ 1250 টকা যিসমূহ এতিয়া আঁচনি ঘোষণা কৰি আছে, নতুবা 5 কেজিকৈ চাউল বৰ্তমানক দি আছে, কিন্তু এই ক্ষেত্ৰত এই কৰ্দগুৰিবাসী ৰাইজে আচলতে স্থায়ী সমাধান বিচাৰে আৰু বিজ্ঞানসন্মতভাৱে ইয়াৰ ওপৰত স্থায়ী সমাধান কৰক, নতুবা এডোখৰ এনেকুৱা ধৰণৰ সৰু পেকেজ দি পেলাই এইটো স্থায়ী সমাধান হ'ব বুলি আমি নাভাবোঁ। গতিকেলৈ আমি বৰ্তমান সময়ত মন্ত্ৰী পীযুষ হাজৰিকা আছে, জলসম্পদ মন্ত্ৰী, আৰু এই মন্ত্ৰী খুব দক্ষ বুলি আজিকালি খুব কৈ ফুৰা হয়। গতিকেলৈ এই দক্ষ মন্ত্ৰীজনে এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰি বিজ্ঞানসন্মতভাৱে ইয়াত যিসকল আচলতে আগতে বাস কৰিছিল, যিসকল লোকে ইয়াত বসবাস কৰিছিল, বৰ্তমান বেলেগ স্থানত সিহঁতে থাকিবলগীয়া হৈছে, বিভিন্ন ধৰণে সৰু কেম্পাছ তৰি বৰ্তমান সময়ত দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে, সেই ব্যক্তিসকলক বিজ্ঞানসন্মতভাৱে এই অনন্ত নলাৰ স্থায়ী সমাধান কৰি পেলাই যাতে সেই ব্যক্তিসকলক পুনৰ ইয়াত সংস্থাপিত কৰক। আৰু আমি এই দাবী জনাইছোঁ। আৰু আজি কৈছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিহেতু খৰালি সময় আহিছে, এই খৰালি সময়তে চৰকাৰে ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক। কেৱল মাত্ৰ সিহঁতি ৰাজনৈতিক ইছ্যু বনাই পেলাই যাতে এইটো লৈ নুফুৰে, বিভিন্ন কৰ্দগুৰি ৰাইজৰ যাতে এই ইছ্যুটো লৈ নুফুৰে। গতিকে ইয়াৰ ওপৰত স্থায়ী সমাধান, তাৰ লগে লগে আমি ক'বলৈ যাওঁ যে আমি আচলতে সত্ৰসমূহ আমি সদায় সংৰক্ষণ কৰিব লাগে। আজি সত্ৰ যাওঁ অৱস্থা, সত্ৰৰ কিমান বিঘা মাটি ইতিমধ্যে গুচি গৈছে। আৰু এই ক্ষেত্ৰত চৰকাৰে অতি সোনকালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক। কেৱল মাত্ৰ ৰাজনৈতিক যেতিয়া সৃষ্টি হ'ব, বিধানসভা কোনোবা লোকসভা ইলেকশ্যন আহিব, ইলেকশ্যনৰ আগত আহি সত্ৰত কোনোবা সেৱা জনালে দায়িত্ব শেষ নহয়।
সেৱা জনাই আহি কিবা এটা ঘোষণা কৰিলে তেতিয়াই দায়িত্ব শেষ নহয়। গতিকে আমি কৈছোঁ যে ইয়াৰ ওপৰত বিজ্ঞানসন্মত ব্যৱস্থা স্থায়ী সমাধান কৰক, বিজ্ঞানসন্মতভাৱে আগৰ পৰাই লৈ পেলাই স্থায়ী সমাধান কৰক। যদি 1992 চনত যিখন চৰকাৰ আছিল সেই চৰকাৰখনে যদি উচিত সময়ত উচিত পদক্ষেপ ল'লেহেঁতেন, কিন্তু আজি ইয়াত 20খনকৈ গাঁও উটি যাবলগীয়া নহয়, ইয়াৰ পৰা আঁতৰি যাবলগীয়া নহয়। গতিকেলৈ আমি সজোৰে দাবী উত্থাপন কৰিছোঁ। আমি বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনক আমি আহ্বান জনাইছোঁ অতি সোনকালে ইয়ালৈ আহক আৰু মন্ত্ৰী পীযুষ হাজৰিকাদেৱে ইয়াৰ ওপৰত পৰিদৰ্শন কৰক। ইয়াৰ ওপৰত স্থানীয় বিধায়ক আছে, সেই সকলোকে আহি পেলাই পৰিদৰ্শন কৰক আৰু অতি সোনকালে ইয়াৰ ওপৰত স্থায়ী সমাধান কৰিব বুলি আমি আশাবাদী। অন্যথা কিন্তু ইয়াৰ ওপৰত আমি ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এই উল্লেখ কৰিব লাগিব আৰু মোৰ মতে মৰাণ সভাৰো প্ৰতিনিধি উপস্থিত, অনিল মৰাণ উপস্থিত আছে ডুমডুমা তালাপ কটকীয়া আঞ্চলিক সমিতিৰ। আৰু ইয়াৰ পূৰ্বে মই এটা কথা, তেওঁৰ বক্তব্যৰ পূৰ্বে মই এটা কথা উল্লেখ কৰিব লাগিব যে মই এই যি ঠাইখিনিত উপস্থিত আছোঁ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ। এইফালে হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু এইখন হ'ল ডিব্ৰু নদী। কিন্তু আপোনালোকে যদি গুগল মেপত এতিয়াও এই ঠাইখিনি চাওঁ, এই ঠাইখিনি কাইটীয়া গাঁও, মই যিখিনি ঠাইত উপস্থিত আছোঁ এইফালে গাঁও আছে, এই গাঁওসমূহ নহয়, এইফালে যি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ফালে অৰ্থাৎ নদীৰ মাজত সেই গাঁওসমূহৰ লোকেশ্যন এতিয়াও দেখায়। কেৱল কাইটীয়া গাঁও বুলিয়ে নহয়, 1 নং হাতীহাল গাঁও, তাৰপাছত আজোখা গাঁও, তামুলী 2 নং তামুলী, এনেদৰে বহুকেইখন গাঁও এতিয়াও গুগল মেপত আপোনালোকে যদি বিচাৰে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত পাব। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পাছত এই যিখন নদী আছে ডিব্ৰু নৈ মাজত পাব এই লোকেশ্যনসমূহ। গতিকে ডিব্ৰু নৈয়ে এই গাঁওসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰিলে, ইয়াত যিসমূহ বানপানী আহিছিল 1992 চনত। গতিকে মই মৰাণ সভাৰ তালাপ কটকীয়া আঞ্চলিক সমিতিৰ সম্পাদক অনিল মৰাণ আছে, মই তেখেতৰ পৰা জানিব, যিহেতু আপুনি এই অঞ্চলৰ এজন ব্যক্তি, দেখি আহিছে 1992 চনৰ পৰা কেনেদৰে এই নদীৰ গৰাখহনীয়াই প্ৰতি বছৰে এখন গাঁও উটুৱাই নিছে, প্ৰতি বছৰে মানুহৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। তাৰ পাছত কিন্তু প্ৰতি বছৰে যেতিয়া গৰাখহনীয়া হয় তাৰ ওচৰলৈ আহি যিসকল লোক ক্ষতিগ্ৰস্ত হয় তেওঁলোকৰ কিছু সাহায্য প্ৰদান কৰি এই সমাধান কৰাৰ ক্ষেত্ৰত মাত মাতি যায় জনপ্ৰতিনিধিসকলে। কিন্তু এতিয়া খৰালি কালত যদি এইসমূহ বান গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। আমি ইয়াত আহি উপস্থিত হৈছোঁ, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এই সন্দৰ্ভত কি আহ্বান জনাব, চৰকাৰলৈ কি আহ্বান জনাব আৰু 1992 চনৰ পৰা কেনেদৰে দেখি আহিছে আপুনি সমগ্ৰ বিধ্বংসী কাণ্ডটো? হয়, আচলতে 1992 চনৰ যি প্ৰলয়ংকাৰী বান, এই বানে আমাৰ সমগ্ৰ কটকীয়া অঞ্চলটো আচলতে কোঙা কৰি পেলালে আৰু প্ৰায় 20খন গাঁও শেষ হৈ গ'ল আৰু বৰ্তমানেও আৰু শেষ হ'বলৈ গৈ আছে। আৰু আমি ক'বলৈ বিচাৰিছোঁ, আমি য'ত এতিয়া উপস্থিত আছোঁ, যে আমাৰ যি অনন্ত নলা ডাঙৰি নদী বুলি কয় আৰু ইফালে আছে আমাৰ এখন সৰু নদী ঘাগৰি বুলি কয়। এই ঘাগৰিটোৰ আচলতে অনন্ত নলা আৰু ঘাগৰি লগ লাগিবৰ কাৰণে আৰু অকণমান জেগা আছে আচলতে। আৰু এই অকণমান জেগা যদি এই অনন্ত নলা আৰু ডাঙৰি নদী আৰু যদি ঘাগৰিটো যদি লগ লাগি যায় আৰু অতি সোনকালে আমাৰ কটকীয়া অঞ্চল আৰু বহুত গাঁও আচলতে শেষ হ'বলৈ গৈ আছে। আমি সেইকাৰণে চৰকাৰক আচলতে আমি দাবী জনাইছোঁ, অতি সোনকালে আমাৰ তালাপ কটকীয়া অঞ্চলৰ যি জ্বলন্ত বান গৰাখহনীয়া সমস্যা, এই সমস্যা স্থায়ী সমাধান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু চৰকাৰে আচলতে আমি দাবী জনোৱাৰ স্বত্তেও তেখেতলোকে আচলতে এখন শাকত এটা জলকীয়া দিয়া নিচিনাকৈ তেখেতলোকে আচলতে কাম কৰি আছে। আমি বিচাৰিছোঁ স্থায়ী সমাধানৰ কাৰণে চৰকাৰে আচলতে আমি দাবী জনাইছোঁ। আৰু চৰকাৰে আচলতে এখন শাকত এটা জলকীয়া দিয়াৰ দৰে আচলতে তেখেতলোকে আমাৰ বান গৰাখহনীয়া সমস্যাবিলাক আচলতে সমাধান কৰিবলৈ গৈ আছে। আচলতে চৰকাৰে যেনেধৰণে আচলতে বান গৰাখহনীয়া সমস্যাটো সমাধান কৰিবলৈ গৈ আছে, আচলতে সেনেধৰণে আচলতে বান গৰাখহনীয়া সমস্যাটো সমাধান নহয়। সেইকাৰণে আমি চৰকাৰক আমি দাবী জনাইছোঁ, অতি সোনকালে আমি অসম মৰাণ সভা তালাপ কটকীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ, চৰকাৰে অতি সোনকালে তেখেতলোকে পৰিকল্পনা কৰি আমাৰ তালাপ কটকীৰ যি জ্বলন্ত সমস্যা বান গৰাখহনীয়া সমস্যা, এই সমস্যাটো অতি সোনকালে সমাধান কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। এই মই অনুৰোধ জনাব বিচাৰোঁ যিসকল জনপ্ৰতিনিধি আছে, জনপ্ৰতিনিধিসকলে যিটো বিভাগ আছে, জলসম্পদ বিভাগ আছে, বিভাগটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি তেওঁলোকে আহি চাওক, খৰালি কালত চাওক তেওঁলোকে কেনেদৰে এই ঠাইসমূহ সম্পূৰ্ণৰূপে বান গৰাখহনীয়া ৰোধ কৰিব পাৰে, এই ব্যৱস্থা গ্ৰহণ কৰিব। এই সময়ত আহি চাওক, আপোনালোকে যেতিয়া গৰাখহনীয়া হয়, যেতিয়া ইয়াত বানত বিধ্বস্ত লোকসকলে কক বকাই থাকে, সেই সময়ত আহি আপোনালোকে তেওঁলোকক মাত্ৰ কেইটামান সামগ্ৰী প্ৰদান কৰি কেইকেজিমান চাউল প্ৰদান কৰি আলু প্ৰদান কৰি আপোনালোকে ইয়াত তেওঁলোকৰ লগত সহমৰ্মিতা প্ৰকাশ কৰি কোনো ধৰণৰ লাভ নাই। আপুনি এই সময়ত আহি যদি আপোনালোকে গৰাখহনীয়া বান ৰোধ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰে খৰালি সময়ত,
তেতিয়াহ'লে কোনো ধৰণৰ ইয়াত স্থায়ীভাৱে বান গৰাখহনীয়া সমস্যা সমাধান নহয়। আপোনালোকে গৰাখহনীয়া বানত যেতিয়া ভুক্তভোগী হয় তেওঁলোকৰ আগত আহি ঘৰিয়ালৰ চকুপানী টুপি লাভ নাই। আপোনালোকে এতিয়া আহক, এতিয়া আহি এই সমস্যাসমূহ স্থায়ীভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক, এইসমূহ পৰ্যবেক্ষণ কৰক কেনেদৰে কৰিব পাৰি। এতিয়া একেবাৰে শুকান ঠাই হৈ আছে, শুকান ঠাই অৱস্থাত আপোনালোকে ইয়াত বান গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে আপোনালোকে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আপোনালোকৰ বিয়াগম বিভাগ আছে, আপোনালোকৰ জনপ্ৰতিনিধি আছে, কেন্দ্ৰত চৰকাৰ আছে বিজেপি, ৰাজ্যত চৰকাৰ আছে বিজেপি। আপোনালোকে আহক, কেন্দ্ৰীয় চৰকাৰৰ যিসকল বিভাগীয় প্ৰতিনিধি আছে আহক, ৰাজ্য চৰকাৰ বিভাগৰ প্ৰতিনিধিসকল আছে আহক, তিনিচুকীয়া জিলা প্ৰশাসন আহক, স্থানীয় জনপ্ৰতিনিধি আহক, আহি চাওক, আহি চাই কেনেদৰে কৰিব পাৰে সেই ব্যৱস্থা গ্ৰহণ কৰক। পাছত কিন্তু আপোনালোকে ঘৰিয়ালৰ চকুপানী টুকি কোনো ধৰণৰ লাভ নহ'ব।